তই মানে সদায় ইমান দেৰিলৈকে শুই থাক? এ নহয়, অথনিতে উঠিলো, এক্সাৰচাইজ কৰি আছিলো। আৰু এই ৰুমমেটটো ক'ত গ'ল তোৰ? সি ঘৰলৈ গৈছে, আহিব কিনতে। তই ইমান লেতেৰাকে থ যে ৰুমটো? এ নাই, আমি কাম কৰা মানুহ এজনী লৈছো ন, তাই আহি চাফা কৰিব। তুমি কাইলৈ অহা কথাহে আছিলে? কাইলৈ কিবা বন্ধ বুলি শুনিলো, সেইকাৰণে আজিয়ে আহি গলো। খিৰিকীবোৰ নুখোল নেকি? ইমান গোন্ধাইছে। এ খোলো, এই কিবা কাৰণে এইকেইদিন গোন্ধাই আছে। তহঁতে এইবোৰ চিপছ খাই ইয়াতে বাকলি পেলা। এই আমাৰ মানুহ আহে ন কাম কৰা, তো সিহঁতে চাফা কৰি লয়। ইমান লেতেৰা ল'ৰা নহয়। তই গুটকাও খাও? মই নাখাওঁ, মোৰ ৰুমমেটটোৱে খায়। চি লেতেৰা ঠেত। চাচোন চা টেবুলখন, সেইখনো লেতেৰাকে থৈছে মানে। এইখিনি আমি চাফা কৰি ল'মতো। এনেকে থাকিলে কেনেকে পঢ়িব মন যাব তোৰ? যায়, মোৰ তেনেকে মন যায়। কেতিয়া পঢ় তই? পৰীক্ষা আগত পঢ়োতো। বৰ পঢ়ে সি একেবাৰে। এইটো কি বস্তু? এইটো তোমাৰ সেই লাষ্ট চেমৰ প্ৰজেক্টটো হয়, ছাবমিট কৰিব লাগিব। বস্তুটো কি? বাম বাম বুলি ৱাটাৰ পিউৰিফাই, মানে তোমাৰ লেতেৰা পানীবোৰ ইহঁতে চাফা কৰে আৰু। তহঁতৰ এইচঅডি মোৰ লগৰহে, গাইড তেওঁ কৰিছে নেকি? এ নহয়, তেওঁ গাইড নাই কৰা, মানে গাইডজন আমাৰ ইয়াৰ নহয়, গাইডজন বাহিৰৰ হয়। উইচখালিপা ছাৰ বুলি কয়, তেওঁ ভিডিঅ' কনফাৰেঞ্চত অকল শিকায়। তুমি এইটো থোৱাচোন, তোমাৰ এপইণ্টমেণ্ট কেইটাত আছে? আছে ৰ 12টা মানত। শুনচোন, তই পঢ়া শুনাবোৰ ভালকে কৰিবি। কৰি আছো। লাষ্ট চেমিষ্টাৰ ন এইবাৰ, আৰু এই প্ৰজেক্টবোৰ সময়ত কৰি সময়ত জমা দিবি। মই এঘণ্টাৰ মূৰে মূৰে চেক কৰোঁ মেচিনটো কিবা বেয়া হৈছে নেকি। সেইকাৰণে খিনায়ো গৈছ। বহুত কষ্টও পাওঁ। পঢ়িলে মগজুতহে কষ্ট পায়। এইটো প্ৰজেক্ট আমি মনে প্ৰাণে কৰিছো ন। গুড মৰ্ণিং। মৰ্ণিং। তো সেইটো কাৰণে কোন এজনী হা? এই কোন হয় কোৱা, গেছ কৰা। গেছ কৰিব লাগে হা? কোন ক? তোমাক কথা কোৱা নাছিলো নেকি এই ৰুমৰ বস্তুবোৰ চাফা কৰি পেলাই ছোৱালী এজনী আহে বুলি? তাই হয় সেই কাম কৰা ছোৱালীজনী। কি কি? সিহঁতৰ ঘৰৰ অৱস্থা বহুত বেয়া, তো এনেকৈ কাম চাম কৰি পেলাই তাই চলি থাকে, পঢ়া শুনাও কৰে। তোৰ বাথৰুমত কি কৰি আছে? কৈছো ন, তাই ঘৰৰ অৱস্থা বহুত বেয়া, তো আমাৰ ইয়াতে গা চা ধুৱে আৰু। ঐ ছোৱালী, তোৰ নাম কি? তাইৰ নাম মীনা, মানে আমি মীনা বুলিয়ে মাতো তাইক। তই ঝাৰুপাত ল আৰু গোটেই ৰুমটো চাফা কৰগে, ইমান লেতেৰা হৈ আছে নহয়। ঝাৰুপাত ল আৰু সেই ৰুমটো চাফা কৰগে। কি? ঝাৰুপাত ল আৰু ৰুমটো চাফা কৰাগে। ব'লা তুমি ফ্ৰেছ হৈ ল'বা, তোমাৰ নহ'লে দেৰি হৈ যাব। এইটো ল। ইমান লেতেৰা কৰি থৈছ তহঁতে বাথৰুমটো, গোটেই মানে পিক চিক পেলা অৱস্থা নাই। আৰু চাৰ্ফৰ পানী সোপা ইয়াতে পেলাইছ, পৰি হাত মুখ ভাঙিলে কি হ'ব? তাতাৰ ৰামলীলা। তোৰ লগত ড্ৰাম চাৰ্ট খেলি থকা নাই মই। হেয়াৰ ডাইডাল দে। জান এডাল আছে, মা গৈ লওক খালি, মই তোমাক দি আছো। মই কাম কৰা ছোৱালী হা? তুমি কাম কৰা ছোৱালী নহয়, মই কাম কৰা ল'ৰা হ'ল, মই কাম কৰা ল'ৰা। তুমিতো পাপা কি পৰি হয়, প্লিজ বুজা কথাটো। ৰুমমেট নাই আহি যাবি। কিয় যে আহিছিলি নহয় তোৰ ৰুমলৈ? একো নহয়, তুমি জানা ন, আৰু যদি তুমি নাজানা আমাৰ মাৰ পৰা তুমি শিকি ল'বা যে বাথৰুমৰ বস্তুবোৰ নহয়, এই বাথৰুমৰ পৰা দাগ চাগবোৰ কেনেকৈ আঁতৰাই শিকি ল'বা। বিকি, মোৰ ফোনটো ক'ত থলি তই? এই তাতে আছে, এই বিছনাখনতে আছে। তুমি বুজিছা ন? আই লাভ ইউ। পালা? তুমি খাৰা, ৰুমটো খাৰা। কামকেইটা বাৰু বেয়া নকৰে ছোৱালীজনীয়ে। চিনচিয়াৰ হয়। তাইৰ তাত মানে বাৰী কোৱালিটি যিমান আছে, বোৱাৰী কোৱালিটি তাতকৈ বেছি আছে। এটা কাম কৰোঁ, তোমাৰ দেৰি হৈ যাব, মই উবেৰ এখন বুক কৰি দিওঁ, তুমি অকণমান আগবাঢ়ি দিয়া, মই তাৰপিছত লাহেকৈ গৈ আছোঁ। তই সোনকালে আহিবি, দেৰি নকৰিবি। ঠিক আছে আহা, তুমি আগবাঢ়ি দিয়া, মই ফ্ৰেছ হৈ পেলাই গৈ আছোঁ। দাদা মই আজি সোনকালে আহিলোঁ। বিৰাট ভাল কৰিলে। এই কোন? মই ইয়াতে দাদা তাতে কাম কৰোঁ, মোৰ নাম মীনা। এই ছোৱালীজনী আছে যে, তাইৰ মাক হয়। মাকৰ নামো মীনা, জীয়েকৰ নামো মীনা। সিহঁতৰ ঘৰৰ অৱস্থা বহুত বেয়া, সিহঁতে দুটা নাম এফৰ্ড কৰিব নোৱাৰে, সেইটো কাৰণে এটা নামে দিয়ে চলি থাকে। तुम तो बड़े हैवी ड्राइवर हो भाई।